মৰমৰে মিঠা হাঁহি এচপৰা বিষাদৰে জীয়া ছবি মোৰ ভালেই চোৱা টকা পইচাবোৰ অলপমান চাই চিতি খৰচ কৰিবা মই সদায় এনেকৈ দি থাকিব নোৱাৰো নহয় কি অহা মাহত তোমাৰ বাৰ্থডে মোৰ কি মনত নাই বুলি ভাবিছা নেকি তোমাৰ বাৰ্থডে আমি বহুত ধুনীয়াকৈ সেলিব্ৰেট কৰিম অহা মাহত চাগে মই ভাল এমাউণ্ট এটা পাম বাই দ্য ৱে তোমাৰ পঢ়া শুনা কেনেকুৱা চলিছে অ'কে ঠিক আছে বাৰু ৰাখিছোঁ মোৰ বছ আহি পাবৰ সময় হৈছে বাই মোৰ আৰু ইয়াত থাকি অসহ্য লাগিছে কিমান দিন বাহিৰৰ পৃথিৱীখন দেখা নাই আৰু মাত্ৰ দুদিনমান ধৈৰ্য ধৰা ইয়াত থাকি কি অসুবিধা পাইছা বাহিৰলৈ ওলাই গ'লে যাতে তোমাৰ গাত সন্দেহ কৰিবলগীয়া কোনেও একো দেখা নাপায় বাহিৰলৈ ওলাই গ'লে মোক এতিয়াও কোনেও সন্দেহ নকৰে চোৱা মই সম্পূৰ্ণ সুস্থ আৰে জুলি নাই জুলি এয়া তোমাৰ মোৰ ওপৰত কৰা অভিনয় মই জানো তোমাক এই আছুতীয়া ঘৰটোত ৰাখি ভাল পাইছোঁ কিন্তু উপায় নাই জুলি তুমি ভালকৈ সুস্থ হ'বই লাগিব এয়া দুয়োৰে কৰ্তব্য আৰু তুমিতো আমাৰ ঘৰলৈ যাবই লাগিব মাৰ চকু কিমান তীক্ষ্ণ তুমি ভাবিলে আচৰিত হ'বা মই কেৱল মণিৰ কাৰণেহে বাচি আছোঁ তাই বৰ চালো তাই মোক আগতীয়াকৈ খবৰবোৰ দি থাকে এই সৰু সৰু মানুহবিলাকৰ লগত হলিগলি কৰাটো মই পচন্দ নকৰোঁ হলিগলি ময়ো ভাল নাপাওঁ কিন্তু আটাইতকৈ ডাঙৰ কামবোৰ সৰু মানুহৰ দ্বাৰাই হয় হলিগলি নহয় সিহঁতক মেনেজ কৰি থাকিব জানিব লাগে আৰু তুমিতো জানাই মই মেনেজ মাষ্টাৰ ঐ সমীৰণ তই বোলে গাঁওখনৰ চাৰিওফালে মোৰ বদনাম কৰি ফুৰিছ মই হ'বলা গম নোপোৱাকৈ থকা বুলি ভাবিছ আপোনাৰ বদনাম গাবলৈ মোৰ কি গৰজ পৰিছে আপুনি বেয়া কাম কৰিলে সকলোৱে বদনাম গাব আৰু ভাল কাম কৰিলে সকলোৱে প্ৰশংসা কৰিব আজিলৈকে মই কিবা বেয়া কাম কৰা বুলি কোনোবাই ক'ব পাৰিব কোনোবাই প্ৰমাণ দিব পাৰিব প্ৰমাণ নোহোৱাকৈ যদি বেয়া কাম কৰিব নোৱাৰি আৰু যিবিলাকে সঁচাকৈ বেয়া কাম কৰে তেওঁলোকে আগতীয়াকৈ প্ৰমাণবোৰ ধ্বংস কৰে আৰু পিছত প্ৰমাণৰ কথাকৈ ফিতাহি মাৰি ফুৰে তোৰ মুখত দেখোন বৰ বৰ কথা আৰু হ'বলা মোৰ এক্সট্ৰাকৈ কিবা বুজিবলৈ বাকী থাকিল যে মোৰ বদনাম গাই ফুৰা মানুহজন কোন মোৰ বদনাম গাই হ'বলা কিবা কৰিব পাৰিবি আগতেও পৰা নাছিলি আৰু এতিয়াও নোৱাৰ আৰু গাঁওখনত মই থকালৈ মোৰ মতে চলিব আৰু মই থকালৈকে মই কাৰো কথা নুশুনো আনৰ দৰে আপোনাক খাটিকৈ চলিম বুলি ভাবিছে হ'বলা এইবাৰ বাপেকে নোৱাৰি এইবাৰ পুতেকে মোৰ লগত ফেপৰি পাতিব আহিছে মোৰ লগত ইমান সহজে তিষ্টিব নোৱাৰিবি চিনি পোৱা নাইতো তুমি এইবোৰ কি ক'ব লৈছা নীলদা চিনি জানি নোপোৱা মহিলা এগৰাকীক তুমি নিজৰ ঘৰলৈ আনিবা কিমান ৰিস্কৰ কাম কৰিব লৈছা তুমি জানানে তুমি জানাই বা কি সেই মহিলাগৰাকীৰ বিষয়ে বৰ্তমান বিশেষ একো নাজানো ঘৰলৈ নিয়াৰ পিছত সকলো বুজি পাম মই লাহে লাহে তুমি কথাবোৰ যিমান সহজভাৱে লৈছা সিমান সহজ নহয় কথাবোৰ তুমি ভাবি চাইছানে ইয়াৰ পৰা কিমান কি হ'ব পাৰে ৰাখি কথাবোৰ তইহে জটিলকৈ লৈ আছ ইয়াৰ পৰা হৈ যাব পৰা ভিতৰত এগৰাকী অসহায় নাৰীৰ লগতে এটি নিষ্পাপ শিশুৰ জীৱন উদ্ধাৰ হ'ব আজিকালি প্লেন কৰিও কিছুমানে এনেকুৱা কাম কৰি আছে যিটো কথা চাগে তুমি এতিয়ালৈ অনুমানে কৰিব পৰা নাই তুমি নিজেই ভাবি চোৱা তোমাৰ গাড়ীৰ আগত আহি মোৰ ঘৰে পৰি যোৱাটো কিবা প্লেনো হ'ব পাৰে তাইৰ আৰু যদি প্লেন নহয় সঁচাকৈ যদি তেওঁ মোৰ ঘৰে মোৰ গাড়ী আগত পৰিছিলে তেতিয়া উৰে জীৱন মই নিজক কেতিয়াও মাফ কৰিব নোৱাৰিম অপৰাধী লাগি থাকিব নিজকে শুন ৰাখি আজিকালি অন্যায় কৰাতকৈ উপকাৰ কৰা মানুহ বহুত কম আৰু মই সেই সুযোগ কেতিয়াও হেৰুৱাব নোখোজো
এতিয়া ৰাখ ফোন, আমি ঘৰলৈকে কথা পাতিম। তাই সঁচাকৈ মূৰ ঘূৰাই পৰিছিল নে তাই নীলদাৰ আগত এক্টিং কৰি দেখাইছে? কথাটো কি? নে তাইৰ সঁচাকৈ প্ৰব্লেম হৈছে? একো ধৰিবই পৰা নাই। এইবোৰ ভগৱানে আমাৰ ওপৰত লোৱা একো একোটা পৰীক্ষাহে। তুমি ইয়াক দুৰ্ভাগ্য বুলি কিয় ভাবিছা? এয়া তোমাৰ সৌভাগ্য, আৰু সৌভাগ্যজনেহে ভগৱানৰ ওচৰত পৰীক্ষা দিয়াৰ সুবিধা পায়। আৰু তুমি সৌভাগ্যৱতী হোৱা কাৰণে আমাৰ এই নীলৰ দৰে মানুহ এজনক লগ পালা। আন মানুহ হোৱা হ'লে গাড়ীৰ পৰা নানামিলেহেঁতেন। কিন্তু কিমান দিননো মোক এনেকৈ ৰাখিব? তুমি যিমান দিনলৈ থাকা। এতিয়াহে যেন ঘৰখন ঘৰ লাগিব। আগতে ঋষি মুনি এজনে অতব্য জংঘলৰ মাজত তপ কৰি থকাৰ দৰে এই প্ৰকাণ্ড ঘৰটোত মই অকলে থাকো। কিমান চিঞৰিলো, হেৰ বিয়াখন পাত, নাই, কাণ সাৰেই নাই তাৰ। তেখেতৰ মাক দেউতাক? বৰ্তমান মাক দেউতাক বুলিবলৈ ময়েই। মানে? নকৰিবলগীয়া কাম কৰা ছোৱালী জোনাকী নাছিল, কিন্তু আপোনালোকে তাইক এই কাম কৰিব পাৰে বুলি বিশ্বাস কৰিছে। সৰুৰে পৰা ডাঙৰ কৰা ছোৱালীজনীক আপোনালোকৰ বিশ্বাস নাই? মই বাৰে বাৰে কৈছিলো, আনকি তাইৰ কথাৰ পৰাও স্পষ্টকৈ বুজি পাইছিলো যে সেয়া তাইৰ নিজৰ সন্তান নহয়, হ'ব নোৱাৰে। মই তাইৰ মাক হৈ সেইটো কথা নাজানিম নে? তাই নিশ্চয় কিবা এটা সাংঘাতিক বিপদত পৰি সন্তানটি নিজৰ বুলি ক'বলৈ বাধ্য হৈছে। কথাটো আচলতে সকলোৱে অনুমান কৰিছিলে, কিন্তু আমাৰ মুখিয়ালসকলে তাইক খেদি বৰ মুখিয়াল হ'বলৈ বিচাৰিলে। সবলা মাষ্টৰ জীয়েকে মেট্ৰিক পৰীক্ষাত ফেইল কৰিছিল, আৰু অজিতৰ ভনীয়েকে এবাৰ এটা ল'ৰালৈ পলাই গৈছিল। জোনাকীয়ে মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পাইছিল। এইবোৰে সিহঁতৰ হিংসা। মই আপোনালোকক দোষাৰোপ কৰিবলৈ অহা নাই। আপোনালোক জোনাকী যে সম্পূৰ্ণ নিৰ্দোষী তাকে প্ৰমাণ কৰিব বিচাৰোঁ। তাৰ বাবে মোক আপোনালোকৰ অলপ সহায় সময়ৰ প্ৰয়োজন হ'ব। তোমাক আমাৰ পৰা কি সহায় লাগে? পৃথিৱীৰে জড়তাটো পাওনাম মমতা, পৃথিৱীৰে জড়তাটো পাওনাম মমতা। তুমি হয়তো মোক তোমাৰ কোনো কথাতে মাত মতাৰ অধিকাৰ দিয়া নাই, কিন্তু যি কৰিছা তুমি হয়তো নিজে দকৈ নাভাবি কৰিছা। লাখি, মই মানুহ হিচাপে কৰিবলগীয়া কামখিনিহে কৰিছো, আৰু মোৰ কিবা কথাত মাত মতাৰ অধিকাৰ নাই বুলি কিয় ভাবি লৈছে? অধিকাৰ দিয়াহেঁতেন মোৰ কথাটো এবাৰ হ'লেও তুমি গুৰুত্ব সহকাৰে বিচাৰ বিবেচনা কৰিলেহেঁতেন। চাৰিওপিনৰ পৰা বিচাৰ বিবেচনা কৰিহে মই তেওঁক ৰাখিছো, কিন্তু তেওঁ সন্দেহ কৰা একোপাত বিচাৰি নাপালো। এতিয়া কি কৰোঁ তই কচোন? এতিয়া কাইলৈ যদি চাৰিওপিনে তোমাৰ বদনাম আৰম্ভ হয়, মানুহে যদি তোমাক বেয়া দৃষ্টিৰে চোৱা আৰম্ভ কৰে, যে কাৰোবাৰ সন্তানৰ সৈতে তুমি মহিলা এগৰাকীক নিজৰ ঘৰত আশ্ৰয় দিছা, তাৰ কাৰণে যদি তোমাৰ কেৰিয়াৰত প্ৰভাৱ পৰে, তেতিয়া মোক বুজিবলৈ তই আৰু বাপন খুৰা আছ নহয়। তহঁত মোৰ সাক্ষী হৈ ৰবি, আৰু কাৰোবাক সহায় কৰাৰ বিনিময়ত কোনোবাই যদি মোক বদনাম কৰে কৰক, তেনে বদনাম হ'লে মই ভয় কৰা মানুহ নহয়, বুজিলি?
তোমাক কিমান বাৰ ক'ম তাই ক'ত গৈছে ক'ত থাকিব আমাক একো কৈ যোৱা নাই ইমান দিনৰ মূৰত আমি বাৰু তাইৰ এড্ৰেছটো কেনেকৈ ক'ম আপোনালোক বৰ আচৰিত পিতৃ মাতৃহে ঘৰৰ পৰা ছোৱালীজনী ওলাই গৈছে তাই ক'ত থাকিব কি কৰিব অন্ততঃ যাব সময়ত আপোনালোকে এড্ৰেছটো সুধি থ'ব নোৱাৰিলে হেৰা ডাঙৰ কথা নক'বা হে আমি তাইৰ মাক বাপেক তাই যোৱাৰ পৰা আমাৰ অন্তৰত কি জুই জ্বলিছে সেয়া আমিহে জানো আমি তাইক কি কথা সুধিছিলোঁ আৰু তাৰ উত্তৰত আমাক তাই কি কথা কৈছিল সেই কথা আমিহে জানো সেইবোৰ কথা মনত পেলাই জ্বলা জুই কৰাত বাৰে বাৰে ঘিউ ঢালি নাথাকিবা আপোনালোকে মোক ভুল বুজিছে মই জ্বলা জুইত ঘিউ ঢালিবলৈ অহা নাই বৰঞ্চ সেই জুই নুমুৱাবলৈ আহিছোঁ আপোনালোকৰ অন্তৰত যি জুই জ্বলি আছে তেনেকুৱা একুৰা জুই মোৰ বুকুৰ মাজতো জ্বলি আছে আহোঁ তুমিয়ে কেৱল নিঠৰুৱা বা অকলশৰীয়া নহয় তোমাৰ দৰে জীৱন এটা নীলে কেতিয়াবাই পাৰ কৰিছে গতিকে তোমাৰ অৱস্থা সি ভালকৈ বুজি পায় তেখেতে কি কাম কৰে ডাঙৰ ডাঙৰ কাম কৰে ঠিকাৰ কাম তাৰ নিজৰে এটা অফিচ আছে অফিচত 10-12জন মানুহে একেলগে কাম কৰে লাহে লাহে কথাবোৰ জানিবা নহয় আৰু তুমিনো তাৰ ব্যৱসায় বাণিজ্যৰ কথা জানি কি কৰিবা কিবা ভূ পাবা জানো বাপন খুৰা কি হ'ল আজিয়ে মহাভাৰতখন গাই শেষ কৰিবা নে ৰাতি আমাৰ কাৰণে কিবা খোৱা বোৱাৰ ব্যৱস্থা কৰিবা এওঁৰ লগত কথা পাতি সময়ৰ কথা পাহৰিয়ে গৈছো তই এটা কাম কৰ তই ইয়াতে বহি ল আৰু এওঁৰ লগত কথা পাত তই খুব ভাল পাবি তোমাৰ নাম তুমি জিলিকি জিলিকি থকা সদূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি তুমি জিলিকি জিলিকি থকা সদূৰ আকাশৰ তৰা বা কি হ'ল গা আকৌ গানটো এনেকৈ ফূৰ্তিত থাকিলে মই বৰ ভাল পাওঁ কিন্তু অহাৰ দিন ধৰি তোৰ মুখত গহীনতাৰ বাদে ফূৰ্তি দেখাই নাই মানুহে এনেকৈ হাঁহি থাকিব লাগে ফূৰ্তি কৰি থাকিব লাগে তেতিয়াহে ভাল লাগে নহ'লে আন মানুহে ভাবিব তোক আমি কষ্ট দি ৰাখিছো বুলি পিছে অংকুশ আহিছেনে নাই নাই অহাচোন ঘৰখনত অকলে অকলে থাকিবলৈ কিবা খেৰেঙা খেৰেঙা লাগে সেইকাৰণেহে জোৰ কৰি গান এটাকে গুণগুণাই আছিলোঁ সি আজি ইমান দেৰি অহা নাই কলৈ গ'ল তোক কিবা কৈ গৈছে নেকি নাই কোৱা মোকনো কিয় ক'ব বৰ আচৰিত মানুহ আপোনালোক আমাৰ সুখ দুখ হাঁহি ফূৰ্তিখিনিও আপোনালোকৰ হাতৰ মুঠিত ৰাখিব বিচাৰে মই এটা কাৰণে হাঁহিব লাগে যে আপোনালোকৰ কোনোবা আহিলে যাতে আপোনালোকে মোক মৰম কৰা বুলি বুজি পায় পৃথিৱীৰে জড়তাটো পাওনাম মমতা পৃথিৱীৰে জড়তাটো পাওনাম মমতা আচ্ছা জোনাকী তোমাক এটা কথা কওঁ তুমি ইয়াত বহুত দিন থাকিম বুলি নাভাবিবা তুমিতো দেখিছাই এইখন ঘৰত কোনো অন্য ছোৱালী বা মহিলা মানুহ নাই তুমি এটা কাম বিচাৰি লোৱা নহ'লে মানুহৰ ঘৰত কাম কৰিলেও আজিকালি ইনকাম ভাল আজিকালিতো বাইবোৰৰ ডিমাণ্ডো বেছি আৰু পইচাও ভাল আৰামছে চলি যাব পাৰিবা হ'ব বাইদেউ ক'ৰবাত কাম এটাৰ যোগাৰ কৰিব পাৰিলে মই ইয়াৰ পৰা গুচি যাম এনেও আনৰ ঘৰৰ বুজা হৈ থাকিবলৈ ময়ো ভাল নাপাওঁ জানো নহয় মোৰ দৰে মানুহ থাকিলে ঘৰখনত কিমান অসুবিধা হয় কিন্তু আজি তেখেতে জোৰ কৰিলে আৰু মোৰ কোনো উপায় নাছিল কাৰণেহে আহিলোঁ অহ তুমি তাৰমানে কথাবোৰ নিজে বুজিছাই নুবুজিলে কেনেকৈ হ'ব বাইদেউ আজি বিপদত মোক দাদাই সহায় কৰিছে আৰু সেই সুবিধা লৈ যদি মই এইখন ঘৰতে থকাৰ পাং পাতোঁ মোক সহায় কৰা মানুহজনক অন্যায় কৰা নহ'বনে তুমি সঁচাই জ্ঞানী তিৰোতা আমাৰ জ্ঞান নাই বাইদেউ জ্ঞান থকা হ'লেনো এনেকৈ বিপদত পৰিব লগা হয়নে
মা দেউতাক অমান্য কৰাৰ ফল হাতে হাতে পালোঁ। মানে আমাৰ এই কেঁচুৱা সন্তানটি হোৱাৰ পিছতে তেওঁ মোৰ পৰা চিৰবিদায় ল'লে আৰু মই চিৰদিনৰ কাৰণে অকলশৰীয়া হৈ থাকিলোঁ। তেওঁ তোমাৰ ভাগ্যত নাছিল। অকলশৰীয়া হ'লেই জানো সকলোৰে ক্ষেত্ৰত তেনে হয়? সকলোৰে ক্ষেত্ৰত কিয় হ'ব বাইদেউ? আমাৰ দৰে দুৰ্ভগীয়াবোৰৰ ক্ষেত্ৰতহে এইবোৰ ঘটে। তোমাৰ নিশ্চয় এদিন ভাল হ'ব। আচ্ছা, তুমি জিৰণি লোৱা, মই আহিছোঁ। বাইদেউ, আপুনি দাদাৰ হ'ব, মোৰ বিষয়ে ইমান নাজানিলেও হ'ব। দুদিনমানৰ কাৰণেহে আহিছা, সকলো জানিনো কি কৰিবা? ইমান উদাৰ মহান মানুহৰ ঘৰত ইমান সংকীৰ্ণ মনৰ মানুহ নে ঘৰৰ নহয়? আপুনি সমীৰণৰ কথাৰ পৰা কিবা বুজিব পাৰিলেনে? বুজিবলৈ আৰু কি বাকী থাকিল? শলাগছ দেখিলে সকলোৱে বাকী কুঠাৰ মাৰে। মোৰ কিন্তু তেনে যেন লগা নাই। সি সুবিধাবাদী ল'ৰা নহয়। ইহঁতটো আচলতে বেছি সুবিধাবাদী। আগতেই যদি অনুমান কৰিছিলে, বিচাৰখনত থকাৰ পিছত এষাৰ মাত মাতিছিল নে? হয়তো হবলা মাষ্টৰৰ লগত ব্যক্তিগত আক্ৰোশ থকাৰ বাবে আমাক উচতনি দিবলৈ আহিছিল, যাতে আমি মাষ্টৰক বেয়াকৈ গালি গালাজ পাৰোঁ। মোৰ কিন্তু তেনে যেনো লগা নাই। তেনেহলে তোৰনো লাগিল কি? সি যেন ব্যক্তিগত আশীষৰ বাবে আমাৰ ইয়ালৈ অহা নাছিল। ব্যক্তিগত মৰমৰ বাবেহে আমাৰ ইয়ালৈ আহিছিল। আমাৰ জোনাকীৰ প্ৰতি তাৰ কিজানি সঁচা মৰম আছিল। তাৰমানে তই ক'ব খুজিছ সি জোনাকীক ভাল পাইছিল? তাৰ কথা বতৰাৰ পৰা মোৰ কিন্তু তেনে যেনহে অনুমান হয়। আমাৰ জোনাকীৰ প্ৰতি তাৰ সঁচাকৈ কিবা এটা কৰাৰ ইচ্ছা। তাক সহায় কৰিব পৰা হ'লে সি কিজানি সঁচাকৈ আমাৰ জোনাকীক উদ্ধাৰ কৰিলেহেঁতেন। মুখৰ পৰা ওলাই যোৱা কথা আৰু ধনুৰ পৰা ওলাই যোৱা বান পুনৰ ঘূৰি নাহে। তাই তেনেকৈ আমাৰ মাজৰ পৰা ওলাই গুচি গ'ল। তেনেকৈ ওলাই গ'লেও নিজৰ ছোৱালী আপোন ঘৰলৈ ঘূৰি আহে, কাৰণ ইয়াত মায়া মৰম জড়িত হৈ থাকে। ধনুকাৰৰ দৰে মৰম অন্তৰ নোহোৱা নহয় নহয়। হৃদয় থাকে মানে হৃদয়লৈ টান এটা থাকিবই। তাই হৃদয় থকাৰ প্ৰমাণ দি নগ'ল। হৃদয় থকা হ'লে আমাৰ ইমান কাটৰ অনুৰোধকো প্ৰত্যাখ্যান কৰি তাই গুচি নগ'লহেঁতেন। ইমান নিৰ্দয়, ইমান কঠোৰ অন্তৰৰ, আৰু তই ঘূৰি আহিব বুলি ভাবি আছ? বাদ দে, সপোন দেখিবলৈ বাদ দে, শুই থাক।